মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইকেইদিন ইমানেই ফোন বা SMS আহি আছে, সকলোকে অনলাইন ক্লাছ কৰিব লাগে। বহুতে সুধি আছে, বহুতে নাজানে কেনেকৈ কৰে, আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে নাজানে এই সকল ছাত্ৰছাত্ৰীক ভিডিঅ'টো মানে আগ্ৰহী ছাত্ৰ-ছাত্ৰীখিনি অনলাইন ক্লাছৰ কাৰণে ভিডিঅ'টো আগবঢ়াব। ছাত্ৰ-ছাত্ৰীসকল, অফলাইন টিউচনটো জানে বহুত পইচা লয়, যাৰ বাবে তোমালোকৰ দৰে মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীয়ে পঢ়াব পৰা নাই। আমিও তেনেকুৱা এটা অৱস্থাৰ পৰা আহিছো, টিউচন বুলি ক'লে বহুত পইচা দিব নোৱাৰো বা নোৱাৰা হৈছিলো। ঠিক তেনেদৰে তোমালোকৰ তেনেকুৱা হৈছে যে পইচাটো 500-600 12 দিনত দিয়াটো আমাৰ দৰে ইমান খৰচ নহয়, তাকো এটা ছাবজেক্টত, হয় নহয়? গতিকে সেই সকল ছাত্ৰ-ছাত্ৰীৰ কথা মই নিজে অৱগত হৈছিলো বা জানো যে যিটো অনলাইন ক্লাছ এটা কৰিলে তেওঁলোকৰো উপকৃত হ'ব, সেয়েহে মই অনলাইন ক্লাছ লৈ আহিছিলো। ইতিমধ্যে বহুতে জনা নাছিল কাৰণে বহু ছাত্ৰ-ছাত্ৰীয়ে অহাও নাছিল, কিন্তু এতিয়া যেতিয়া জানিলে বহু ছাত্ৰ-ছাত্ৰীয়ে আগ্ৰহ প্ৰকাশ কৰিলে আৰু অনলাইন ক্লাছৰ বাবে সাজু হৈছে। ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰী আমাৰ গ্ৰুপত জইন হৈছে। ছাত্ৰ-ছাত্ৰীসকল, 4টা মেথছ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ 99, বহুতে ভুৱা বুলি কয়। ইমান কমত কেনেকৈ পঢ়াব পাৰে? হয় ছাত্ৰ-ছাত্ৰীসকল, মোৰো এটা মিনিমাম পইচা এটা ওলাব লাগে আৰু তোমালোকো উপকৃত হ'ব লাগে, সেইকাৰণে 99 টকা লোৱা হৈছে। গতিকে বেছিও ল'ব পাৰিলো, কিন্তু তেনেকুৱা হেৰি নাই। মই যাতে কিবা কৰি অলপ আৰ্থিকভাৱে সকাহ পাওঁ, লগতে ছাত্ৰ-ছাত্ৰীখিনিও যাতে আগ্ৰহ হয়, সেইবাবে মই এই ব্যৱস্থা কৰিছো। ছাত্ৰ-ছাত্ৰীসকল, লাইভ ক্লাছৰ জৰিয়তে হ'ব। তোমালোকে যেতিয়া অনলাইন ক্লাছ জড়িত হোৱাৰ লগে তোমালোকে গ্ৰুপ এটা ক্ৰিয়েট কৰা হ'ব। তাত সম্পূৰ্ণ PDF দিয়া হ'ব, ক্লাছ বিলাকৰ PDF। এইবিলাক ছচিয়েল সায়েন্স এটা পাঠ পঢ়ালো, সেই পাঠৰ এনচাৰখিনি PDF আকাৰে দি দিম, বা সায়েন্সৰ এটা পঢ়ালো, সেই এনচাৰখিনি PDF হিচাপে দি দিম, যাতে তোমালোকে বুজি পালা এনচাৰখিনি চাবৰ কাৰণে বেলেগৰ সহায় ল'ব নালাগে, নোটছৰ প্ৰয়োজন নাই, আমি আটাইখিনি নোটছ তোমালোকক দি দিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব, কাৰণ আমাৰ ক্লাছবিলাক ৰাতি হয়, ৰাতি ছাত্ৰ-ছাত্ৰীৰ অসুবিধা নাথাকে আৰু অভিভাৱকখিনিও সুবিধা হ'ব। কিয় সুবিধা হ'ব? কাৰণ ল'ৰা বা ছোৱালী যে টিউচনত যে গৈ আছে, তেওঁলোকে টিউচনত পঢ়িছে নে পঢ়া নাই বা কি কৰিছে গম নাই, কিন্তু অনলাইন ক্লাছত যেতিয়া কৰিব, অলপ বহু ছাত্ৰ-ছাত্ৰীয়ে গাৰ্জেনে কৰে যে ক্লাছৰ সময়খিনি মেইনলি গাৰ্জেনখিনি বহি থাকে ছাত্ৰ-ছাত্ৰীৰ ওচৰত, বা যদিও বহি নাথাকে যে চাউণ্ডটো লগাব দিয়ে, চাউণ্ড লগাই কেনে শুই থাকে যে ক্লাছ কৰি আছে নে নাই। গতিকে এইখিনি কৰিলে, অৰ্থাৎ ক্লাছ কৰিলেও নহ'ব, অভিভাৱক কিন্তু দায়িত্ববদ্ধ হ'ব লাগিব যে ষ্টুডেণ্টে ক্লাছ কৰি আছে নে মোবাইলত বেলেগ কিবা চাই আছে, সেইটো গুৰুত্ব কিন্তু গাৰ্জেনে দিব লাগিব। গতিকে লাইভ ক্লাছৰ জৰিয়তে হ'ব, নোৱাৰাটো সুধিবও পাৰিব। গতিকে আটাইখিনি সুবিধা আমাৰ ক্লাছত পাব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, যদিও এবছৰৰ কাৰণে আমি মাত্ৰ এতিয়া পেমেণ্ট ৰাখিছো 499, 499 টকা কমাই দিছো, অফাৰ এটা দিছো। বহু ছাত্ৰছাত্ৰী জইন হৈ আছে কাৰণে সকলোবিলাক আহক, সেইকাৰণে অফাৰ দিছো। আৰু যদি তোমালোকে ভাবা যে মই চাই লওঁ কেনেকুৱা ক্লাছ বিলাক হয়, তেতিয়া 99 টকা এটা পেমেণ্ট কৰি তোমালোকে এমাহ জইন হৈ লোৱা। যদি ভাল পাইছা কৰি যোৱা, ভাল পাবাই, চিন্তা কৰিবা না। যদি ভাল নাপাওঁ বুলি ভাবা, তেতিয়াহ'লে টিউচনটো অফ কৰি দিয়া, তেতিয়াহ'লে তোমালোকৰ পেমেণ্টটো নগ'ল, 99 টকা এটা সেইখিনি পঢ়িলা, তাৰপিছত আৰু পেমেণ্ট কৰিব নালাগে। অৰ্থাৎ তোমালোকৰ ওপৰত ভিত্তি কৰিব তোমালোকে বুজি পাইছে নে নাই। মই ডাঠি ক'ব পাৰিম, কিন্তু বুজি পাবা, কাৰণ যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে জড়িত হৈ আছে, কিছুমানে এমাহৰ কাৰণে লৈছিল, 2 মাহৰ কাৰণে লৈছিল, কিন্তু তেওঁলোকে এতিয়া এবছৰৰ কাৰণে পেমেণ্ট কৰিলে, তেতিয়া তাৰ পৰাই মই বুজিব পাৰো যে ছাত্ৰ-ছাত্ৰীসকলে বুজি পাইছে, আৰু মই বিশ্বাসেৰে ক'ব পাৰিম। গতিকে ছাত্ৰ-ছাত্ৰী বহুতে ক'ব পাৰে ছাৰে এডভাৰটাইজ কৰি থাকে। এডভাৰটাইজ কৰাৰ কাৰণটো এইটোৱে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ বিলাক কৰিব পৰা নাই, চোৱা, প্ৰতিটো ভিডিঅ'ৰ পৰা মই কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছিলো, বা এইটো ভিডিঅ'ৰ পৰা ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী আহিল। গতিকে যদি এইটো ভিডিঅ'ৰ পৰা যদি মোৰ কমতে 10জনো ছাত্ৰ-ছাত্ৰী আহে, মানে 10জন ছাত্ৰ-ছাত্ৰী আহিল, মানে 10জন ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ বিলাক কৰিব পৰা নাছিল, টিউচন কৰিব পৰা নাছিল, তেওঁলোকৰ অসুবিধা হৈছিল, তেওঁলোকৰ সুবিধা হ'ব নহয়। গতিকে সুবিধা হ'ব, মই আৰু বেছি লেকচাৰ নিদিওঁ সৰল ভাষাত, কাৰণ ছাত্ৰ-ছাত্ৰীয়ে বেছি লেকচাৰ শুনিও ভাল নাপায়, হয় নহয়? গতিকে ক্লাছত জইন হৈ ল'বা। মেইনলি সেইটোৱে কথা, লক্ষ্য সেইটোৱে যে ষ্টুডেণ্টখিনি ক্লাছত আহক আৰু আমাৰ লগত পঢ়ক, ছাত্ৰ-ছাত্ৰীসকলেও লাভ হ'ব, আৰু মই যিহেতু ভিডিঅ' প্ৰস্তুত কৰোঁ, এতিয়া মোৰো কিছু আৰ্থিকভাৱে সকাহ হ'ব, কিন্তু মোৰ এইটো অকল মোৰে যে সুবিধা হ'ব তেনেকুৱা, তোমালোকৰো সুবিধা হ'ব। গতিকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি যোৱা, ক্লাছ কৰিবা নে নকৰা, আৰু হোৱাটছএপ নম্বৰটো SMS কৰিবা, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম দিব, একেবাৰে নাপাহৰিবা।
কিয় কাৰণ তাতে মই তোমালোকক ডিটেইলছ খিনি দি দিম ঠিক আছে বা এইটোৱে হোৱাটছএপ নম্বৰ কোনোবা SMS কৰিব লাগে একো চিন্তা কৰিব নালাগে চিম্পলি মোৰ লগত কথা পাতিবও পাৰিব কোনোবা যদি ফোন কৰিব বিচাৰে ঠিক আছে হ'ব দিয়া